নমস্কাৰ আজি এই ভিডিঅ'টোত আমি আপোনালোকক পাঁচগৰাকী নতুন বাইদেউৰ লগত চিনাকি কৰাই দিম। তেওঁলোক হাজোৰ পৰা আহিছে ধূপকাঠি ব্যৱসায় এটা আৰম্ভণি কৰিবৰ কাৰণে। আৰু প্ৰথমতে আমি জানি লওঁ তেওঁলোকৰ নামখিনি আৰু তেওঁলোকে আমাক কেনে চিনি পালে সেইটো সোধোঁ। আপোনালোকৰ নামকেইটা অলপ কৈ যাওক। আপোনাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী শেৱালী বেজবৰুৱা। অ'কে, আপুনি ক'ৰ পৰা আহিছে? হাজোৰ পৰা আহিছোঁ। আপোনাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী বিজু বৰুৱা, হাজোৰ পৰা আহিছোঁ। আৰু আপোনাৰ? নমস্কাৰ, মোৰ নাম ললিতা বেজবৰুৱা, হাজোৰ পৰা আহিছোঁ। আপোনাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী ভাৰতী বেজবৰুৱা, হাজোৰ পৰা আহিছোঁ। আৰু আপোনাৰ? নমস্কাৰ, মোৰ নাম ববিতা বেজবৰুৱা, হাজোৰ পৰা আহিছোঁ। অ'কে, তো গোটেইকেইগৰাকী হাজোৰ পৰা আহিছিলে। তো আপোনালোকে আমাৰ ধূপকাঠিৰ বিজনেছটোৰ বিষয়ে ক'ত গম পালে? তাৰমানে ইউটিউবত মাৰি চালোঁ, আমি এইটো কৰিম বুলি ভাবি আছিলোঁ বহুত আগৰ পৰা। অ'কে, মাৰি চাওঁতে আপোনাক পালোঁ, হয়। সেইকাৰণে কণ্টেক্ট কৰিলোঁ। ঠিকে আছে। এতিয়া অফিচলৈ আহি বস্তুখিনি ভালকৈ বুজি পালেনে নাই? পাইছোঁ অলপ। অ'কে, তো এতিয়া মানে কি হয়, ধূপকাঠিৰ বিজনেছটো যেতিয়া আপোনালোকে আৰম্ভণি কৰিব, তো পেকেজিংটো যদি ষ্টাৰ্ট কৰে, তো পেকেজিংটোত মানে এটা বস্তু কি হয় যে আপোনালোকে কম পইচাৰ পৰা কৰিব পাৰে। আৰু 2 নম্বৰ কথাটো হ'ল কি, আপোনালোকৰ ইয়াতে লছ হোৱাৰ চান্সেছ নাথাকে। মানে কিয়? কাৰণ যিহেতু গোটেই বস্তুখিনি আপোনালোকে ৰেডিমেড আমাৰ পৰা পাব আৰু ধূপকাঠিৰ বস্তুখিনি কেতিয়াও সোনকালে বেয়া হৈ নাযায়। এতিয়া ধৰক আজি আপুনি বস্তুখিনি আমাৰ পৰা লৈ গ'ল, বনালে, ধৰক আজি আপোনাৰ বস্তুখিনি বিক্ৰী হোৱা নাই, এমাহ হ'ল ধৰক বিক্ৰী হোৱা নাই, আপোনালোকৰ ঘৰতে আছে, তেতিয়াও সেই বস্তুখিনি মানে বেয়া হৈ নাযায়। তো আপুনি 6-7 মাহলৈকে তাক ধুনীয়াকৈ যদি পেকেজিং কৰি ৰাখে, তো সেই বস্তুখিনি ধৰক আপোনালোকে চেল কৰিব পৰাকৈ ৰেডি হৈ থাকে। আৰু ধূপকাঠি মানে এনেকুৱা নহয় যে 6-7 মাহ বনালে আৰু বিক্ৰী নোহোৱাৰ কথা নাই, কাৰণ ধূপকাঠি মানুহক ডেইলি লাগি থকা বস্তু। ধূপকাঠি আপুনি পেকেট এটা মানুহে দিনে ৰাতিয়ে মানে যেতিয়াই তেওঁলোকক প্ৰয়োজন হয়, তো তেওঁলোকে সেইটো ইউজ কৰে। তো গতিকে সেইকাৰণে তেওঁলোকৰ মানে মাৰ্কেটত ইয়াৰ যিটো ডিমাণ্ড হয়, সেই ডিমাণ্ডটো সদায় 12 মাহেই থাকে। তাৰ ভিতৰত কিছুমান অকেজন থাকে, যেনেকৈ এতিয়া ধৰক হাজো বুলি ক'লে আমি হয়গ্ৰীৱ মাধৱ মন্দিৰৰ কথা জানো, বা তেনেকুৱা যিখিনি আমাৰ ধৰ্মীয় অনুষ্ঠান আছে, মন্দিৰ আছে, তো তাতে কি হয়, কিছুমান ফেষ্টিভেল থাকে য'ত ধৰক বছৰৰ এটা মাহ বা এনেকুৱা এটা ছিজন থাকে য'ত সেই মানে মন্দিৰত বা সেই অনুষ্ঠানবিলাকত মানুহৰ যথেষ্ট সমাগম হয়। আৰু সেই সময়খিনিত যদি আপোনালোকে ধৰক ধূপৰ মানে যিটো বিক্ৰী, সেই স্থানবিলাকত আপোনালোকে কৰিব পাৰে, তেতিয়াহ'লে আপোনালোকে আৰু এটা এক্সট্ৰা মাৰ্কেট, মানে যিখিনি আমাৰ নৰ্মেল দোকানত বিক্ৰী হ'ব, বজাৰত বিক্ৰী হ'ব, সেইখিনিতো হ'বই, তাৰ উপৰিও আপোনালোকে এক্সট্ৰা মানে সেই বেনিফিট এটা লাভ কৰিব। আৰু এতিয়া আপোনালোক গোটেই 5গৰাকী মানে আত্মসহায়ক গোটৰ মানে লগ হৈ বান্ধৱী তেনেকুৱা আৰু। তো মানে কি হয়, আত্মসহায়ক গোটবিলাকত এটা সুবিধা হয় কি, যে এতিয়া আৰম্ভণিটো আপোনালোকে যদি সৰুকৈও কৰে, ইন ফিউচাৰত যদি আপোনালোকে কামটো ভালকৈ কৰি দেখাব পাৰে, আজিকালি ধৰক গভৰ্ণমেণ্টেই হওক বা ব্লকৰ ফালৰ পৰাই হওক, তেওঁলোকে মানে আপোনালোকক ছাপোৰ্ট কৰে। মানে তেওঁলোকে আপোনালোকৰ ব্যৱসায়টো যেতিয়া ভাল হ'ব, আগবাঢ়িব, তো তেওঁলোকে সেইখিনিতো আপোনালোকক ধৰক সুবিধা কৰি দিব। নিজৰ ব্ৰেণ্ড এটা কৰিবৰ কাৰণে আপোনালোকে ব্লকৰ জৰিয়তে আজিকালি মানে ট্ৰেইনিংবিলাক হয়, আৰু সেই ট্ৰেইনিংবিলাকত যদি আপোনালোকে ভালকৈ পাৰফৰ্মেঞ্চ দিয়ে, তেতিয়াহ'লে আপোনালোকৰ মেচিনবিলাকো গভৰ্ণমেণ্টে আজিকালি ফ্ৰীতে দিয়ে মানে। তো গতিকে সেইবিলাকো আপোনালোকে পিছত এপ্লাই কৰিব পাৰিব। তো সেই সুবিধাবিলাক খালী ল'বৰ কাৰণে মানে আপোনালোকে ব্যৱসায়টোৰ লগত এটলিষ্ট 6 বছৰ লাগি থাকিব লাগিব। আৰু সেই সময়খিনি যেতিয়া আপোনালোকে লাগি থাকিব, আপোনালোকৰ এক্টিভিটিছবিলাক মানে ধৰক ব্লকৰ BDOই হওক বা তেওঁলোকৰ যিজন ব্লক ডেভেলপমেণ্ট অফিচাৰ থাকে, তেওঁলোকে গম পাব। তো তেওঁলোকে অট'মেটিকলি আপোনালোকৰ নামবিলাক ছাজেষ্ট কৰিব, যে ধৰক ব্লকত যেনিবা 100টা আত্মসহায়ক গোট আছে, তো তাৰ ভিতৰতো চব এক্টিভ নহয়, চবেইতো আৰু কাম নকৰে। কোনোবাই ধৰক মানে আৰু লোন এটা পালে তেওঁলোকে ভগাই মেলি খাই থৈ দিলে, সেইটো এটা মেইন মানে আমি দেখা পাওঁ আত্মসহায়ক গোটবিলাকত। কিন্তু তাৰ ভিতৰতো বহুতখিনি আত্মসহায়ক গোট আছে যোনে এক্টিভ হয়। এতিয়া আমাৰ এনেকুৱা বহুতখিনি গ্ৰুপ আছে, তেওঁলোকে কাম কৰি আছে অলৰেডি। তো গতিকে আপোনালোকে এতিয়া আগবাঢ়ি আহিছে, তো আপোনালোকেও যদি ধৰক সেই এক্টিভনেছটো লৈ পেলাই আপোনালোকে কাম কৰে, তেতিয়াহ'লে আপোনালোকেও সেই সুবিধাবিলাক লাভ কৰিব মানে। তো সেইকাৰণে খালি আৰু প্ৰথম ধৈৰ্য ধৰিব লাগিব, কাৰণ বস্তুটো যিহেতু নতুন হয়, তো প্ৰথমতে চবেই একচেপ্ট নকৰে মানে। প্ৰব্লেমটো তাতেই মানে, আপুনি যেতিয়া নতুনকৈ যিকোনো বস্তু হওক, ধূপকাঠি বুলি কোৱা নাই, আপুনি নতুন কিবা এটা আৰম্ভণি কৰিব, প্ৰথম সদায় মানুহে মানে তাৰ নিগেটিভটোহে বেছিকৈ চাব মানে। তো মানে প্ৰথমতে আপুনি এতিয়া ধূপটো লৈ গ'লে প্ৰথমতে ধৰক চেণ্টটোৰ কথা ক'ব পাৰে, বহুতে আপোনাক ক'ব যে আমি লোকেল ধূপকাঠি নাৰাখোঁ, বহুতে আপোনাক ক'ব পাৰে কাঠিডাল চুটি, কাঠি কম আছে। কিন্তু এইবিলাক প্ৰথম এটা বাহানা মানে। এতিয়া আমি যদি লোকেল প্ৰডাক্টটোক আমি নিজেই প্ৰমোট নকৰোঁ, আমি যদি নিজেই লোকেল বস্তুটো নিকিনো, তেতিয়াহ'লে মানে আমাৰ যি গ্ৰাম্য অৰ্থনীতি, যিটো আমাৰ গাঁওবিলাকৰ যিটো ব্যৱসায়, সেইটো কেনেকৈ গ্ৰ' হ'ব মানে। আৰু সেই বস্তুবিলাক
আমি নিজে হ'লেও প্ৰমোট কৰিব লাগিব। এতিয়া আপোনালোকে আত্মসহায়ক গোটত আছে, আপোনালোকে গম পায় অসমীৰ কথাটো। অসমী বা সেই যিবিলাক ইনিচিয়েট চৰকাৰে লৈছে, সেই চৰকাৰে ইনিচিয়েট লোৱাৰ এটাই কাৰণ হৈছে যাতে আমাৰ যিটো গ্ৰাম্য অঞ্চলৰ ব্যৱসায়, আপোনালোকে আচাৰ বনোৱা হওক, ধূপকাঠি বনোৱা হওক, লাড়ু পিঠা বনোৱা হওক, সেই বস্তুবিলাক যাতে মানে বজাৰলৈ ওলাই আহে আৰু আপোনালোকে যাতে তাৰ পৰা এটা স্বাৱলম্বনৰ সুবিধা পায় মানে। তো সেই কামটো যদি এতিয়া ধৰক আপোনালোকে ধূপকাঠিৰ জৰিয়তে কৰি দেখাব পাৰে, তো তেতিয়াহ'লে তেওঁলোকে আপোনালোকক সেই ছেক্টৰটোত আগবাঢ়ি যোৱাৰ কাৰণে ছাপোৰ্ট কৰিব। তো সেই বস্তুবিলাক খালি আপোনালোকে এটা ৰেকৰ্ড মেইনটেইন কৰিব। এতিয়া ধৰক আপোনালোকে যেতিয়া আমাৰ পৰা ধূপকাঠিৰ ৰ মেটেৰিয়েলবিলাক ল'ব, তো আমি আপোনালোকৰ এখন GST বিল দিম আৰু সেই বিলবিলাক আপোনালোকে পেলাই নিদিব। সেই বিলবিলাক আপোনালোকে সদায় ভালকৈ ৰাখিব। এইকাৰণেই ৰাখিব যাতে সেই বস্তুবিলাক এজ এ প্ৰুফ আজিৰ পৰা যেতিয়া 6 মাহ পিছত, বছৰৰ পিছত আপুনি সেই মানে গভৰ্ণমেণ্টৰ যিকোনো এটা স্কিমত এপ্লাই কৰিবলৈ যাব বা আপোনালোকৰ গোটটো যাব, তো তেতিয়া আপোনালোকে সেইখিনি আজি প্ৰুফ দেখাব পাৰে যে আমি 6 মাহৰ পৰা বছৰৰ পৰা এই কামটো কৰি আছোঁ আৰু সেই বস্তুখিনিয়ে আপোনালোকক আগবাঢ়ি যোৱাত সহায় কৰিব। তেনেকুৱা আৰু বাকী আৰু কিবা থাকিলে সোধক, ইমান দূৰৰ পৰা আহিছে, ৰখি আছে। হা নহয় এতিয়া বস্তুখিনি কেনেকৈ এতিয়া আমাক অলপমান এৰা ধৰাত ভিতৰত অলপমান আৰম্ভণি কৰোঁতে মানে কি হয়, আমি এনেই 10,000 পৰা 15,000 মান টকাৰ বাজেট এটা মানে কৰিলে ভাল হয় বুলি কওঁ। তাৰ এটা কাৰণ হ'ল কি যে ধূপৰ মানে ভেৰাইটি বহুত থাকে মানে। ধূপৰ ধৰক পেকেট হওক, পাৰফিউম হওক, তাৰপিছত আপুনি আকৌ পেকেটবিলাকৰো চাইজ থাকে 10 টকাৰ, 20 টকাৰ, 50 টকাৰ। তো গতিকে সেই গোটেই বস্তুখিনি যদি আপুনি মেইনটেইন কৰিব লগা হয়, তেতিয়াহ'লে আপোনালোকে সেই 10,000 পৰা 15,000 মান টকাৰ যদি আৰম্ভণি লয় বস্তু, তেতিয়াহ'লে আপোনালোকৰ সুবিধা হ'ব। আৰু তাৰোপৰি আৰু এটা কথা আছে কি যে ধৰক এতিয়া যিহেতু আপোনালোক 5 গৰাকী, তো গতিকে 5 গৰাকী মহিলাই কামটো কৰি তাৰ পৰাতো কিবা এটা উপাৰ্জন হ'ব লাগিব যে আপোনালোকে মানে আকৌ নেক্সট কামটো কৰিবলৈ আপোনালোকৰ মন যায়। আমি বৰ্তমান কমকৈ কৰিছোঁ, তাৰমানে চেলটো হৈ নাচাওঁ হ'ব কৰি চাওক, একো কথা নাই মানে বৰ্তমান আৰু আহিম আপোনাৰ তাতে। মানে সেইটোলৈ একো কথা নাই। আৰু আপোনালোকে প্ৰত্যেকবাৰ আহি নাথাকিলেও হ'ব। কিয় কাৰণে আহি নাথাকিব, কাৰণ আপোনালোক আহি থকাৰ কাৰণে খৰচা বেছি হ'ব, 2 নম্বৰতে সময়ো দিনটো গুচি যাব। তো সেই সময়খিনি আপোনালোকে তাত ইউজ কৰিব, বেছিকৈ লৈ যাব পাৰিব। নাই আপুনি কেনেকৈ পঠাই দিব আমি হাজোৰ বাছত পঠাই দিম, আপোনালোকে তাতে আপোনালোকৰ যিটো চখ হয় আৰু আপোনালোকৰ সেইখিনি কি বুলি কয় হাজো, মানে ইয়াৰ পৰা 2-3খন বাছ যায় মানে। তো সেই 3খন বাছৰ ভিতৰত যিকোনো এখনত আমি পঠাই দিম আৰু আপোনালোকক বাছখনৰ ড্ৰাইভাৰৰ নাম্বাৰটো আৰু বাছখনৰ ফটো এখন মাৰি দি দিব আমাৰ টেম্পু ড্ৰাইভাৰজনে। তেওঁ তাৰপিছত আপোনালোকৰ তাত যেতিয়া গৈ পাবগৈ, তেতিয়া তেওঁ আপোনাক ফোন কৰিব। তো সেইমতে আপোনালোকে তাতে বস্তুখিনি লৈ ল'ব। তেতিয়া মানে কি হয়, এতিয়া ধৰক আপোনালোক 5 গৰাকী মানুহ আহিলে, দিনটো গ'ল, আপোনালোকৰ খৰচাও হ'ল আৰু সেই পইচাটো মানে পিছত বাছৰ ভাড়াটো দি দিলে হ'ল আৰু তেতিয়া তেওঁলোকে বস্তুখিনিও নি দিলে। আৰু আমাৰ ইয়াতে মানে কি হয়, ধৰক আজি আপুনি অৰ্ডাৰ দিলে, যিহেতু হাজো বেছি দূৰ নহয়, তো আজিয়ে আমি বস্তুখিনি পঠাই দিলে আপোনালোকে সন্ধিয়ালৈকে বস্তু তাতে পাই যায়। তো সেইটো এটা আপোনালোকৰ সুবিধা আছে ওচৰত হোৱাৰ কাৰণে। বাকী আমাৰ যিবিলাক দূৰ জেগা হয়, ধৰক এতিয়া শিৱসাগৰ, তিনিচুকীয়া, লখিমপুৰ, সেইবিলাকক আমি মানে নাইট ছুপাৰত পঠাই দিওঁ। ইয়াৰ পৰাই লৈ গুচি যায়। আচ্ছা বুজিছে। মানে এতিয়া কি হয়, বহুত মানুহ দূৰৰ পৰা আহিব নোৱাৰে। এতিয়া ধৰক আপোনাৰ ওচৰৰ, আপুনি পটককৈ আহিলে, এতিয়া ধৰক তিনিচুকীয়া মানুহ এজন আহোঁ বুলি ক'লেও মানে তেওঁলোকৰ এমাহমান ভাবিব লগা হয় যে এটা দিন ফিক্স কৰিব লাগে, তাৰপিছত আহি বস্তুখিনি, আৰু তেওঁলোকৰ খৰচাও বহুত হয়। এতিয়া ধৰক তিনিচুকীয়াৰ পৰা গুৱাহাটী ভাড়াই চাগে মোটামুটি 700-800-1000 টকা। তো সিমানখিনি পইচা খৰচ কৰি আহি 5-6 হাজাৰ টকা যদি বস্তু ল'ব আহে, তেতিয়াহ'লেতো আৰু লছ হয়, পকেটৰ পৰা লছ। মানে আপোনালোকৰ ওচৰৰ কাৰণে সেইটো এটা প্লাছ পইণ্ট আছে আৰু তেনেকুৱা। এতিয়া আপোনালোকে প্ৰথম 5,000 যদি বস্তু লয়, প্ৰথম 10 টকাৰ পেকেট লওক আৰু 10 টকাৰ পেকেটৰ লগত আপোনালোকে যিকেইটা পেকেট ছিলেক্ট কৰিব, সেইকেইটাৰ লগতে আমি পাৰফিউমটো মিলাই দিম। আৰু তাৰপিছত যেতিয়া আপুনি নেক্সট বাৰ আকৌ বস্তু ল'ব, তেতিয়া আপোনালোকে মাৰ্কেটত যেতিয়া এবাৰ যাব, তো তেতিয়া আপোনালোকৰ সেই আইডিয়াটো হৈ যাব যে কোনটো বস্তু আপোনালোকৰ অঞ্চলত লাগিব, কোনটো ধৰক দোকানৰ পচন্দ আছে বা কোনটো মানে দিলে তাত নচলিব। তো সেই বস্তুবিলাক যেতিয়া এবাৰ আইডিয়া হ'ব, নেক্সট টাইম আপোনালোকে কৰিব কি, সেই বস্তুবিলাক মানে লিখি ৰাখিব বা মনত ৰাখিব আৰু আমাক সেই বস্তুটো জনাব যে আমাৰ ইয়াতে ধৰক ৰ'জ পাৰফিউমটো নচলে, কিছুমান জেগাত পাইনএপল নচলে, কিন্তু কিছুমান জেগাত আকৌ পাইনএপলটোৱেই চলে মানে। তো এতিয়া কথাটো হ'ল কি, এইটো নহয় যে আপোনাৰ তাত নচলা মানে বেলেগত নচলে, কিন্তু সেই স্পেচিফিক কিছুমান জেগালৈ, কিছুমান মানুহৰ টেষ্টটো বেলেগ হয়, মানুহে সদায় এটা বেলেগ বস্তু বিচাৰে। আৰু তাৰ ভিতৰতো এটা বস্তু কি হয় যে আপুনি অলপ চেঞ্জ কৰি থাকিব লাগে। এতিয়া আজি ধৰক আপুনি কিবা এটা বস্তু এতিয়া ষ্টাৰ্ট কৰিলে, আজি ধৰক 3টা পেকেট লৈ গ'ল, সেই 3টা পেকেটে যে আজিৰ পৰা এবছৰৰ পিছতো বিক্ৰী হ'ব এইটো কথা নাই মানে। তেতিয়া আপুনি আকৌ নতুন এটা পেকেট ইণ্ট্ৰডিউচ কৰিব লাগিব
আৰু তেনেকৈ আপোনালোকে মানে এটা কি বুলি ক'ম আৰু এটা মেইনটেইন যদি আপোনালোকে কোৱালিটি মেইনটেইন আৰু এটা ভেৰাইটিজ মেইনটেইন কৰে তেতিয়াহ'লে আপোনালোকে এই যিটো ধৰক এই বিজনেছটো আপোনালোকে মানে কৰি থাকিব পাৰিব। এতিয়া আমাৰ এনেকুৱা গ্ৰুপ আছে যিবিলাক এতিয়া 2-3 বছৰ হ'ল কৰিয়ে আছে মানে কণ্টিনিউ। তো 2-3 বছৰ তেওঁলোকে কৰি আছে মানে কি তেওঁলোকে সেই মাৰ্কেটখনৰ লগত নিজক মানে মিলাই লৈছে মানে তেওঁলোকে যেনেকৈ বস্তুখিনি বিচাৰিছে যেনেকুৱা কোৱালিটি বিচাৰিছে তেওঁলোকে সেই বস্তুটো বনাই দিব পাৰিছে। আৰু বহুতে আকৌ 2-3 বছৰত মানে ধৰক এনেকুৱা বহুত পাৰ্টিও পাওঁ যোনে ধৰক ষ্টাৰ্ট কৰিলে 1 মাহ 2 মাহ চলালে তাৰপিছত তেওঁলোকৰ বিজনেছ বন্ধ হৈ গ'ল। তো গতিকে সেই গোটেই মানে চলিব নচলিব চলাব পাৰিব নোৱাৰিব সেই বস্তুটো আপোনালোকৰ ওপৰত কাৰণ 2-3 বছৰ কৰা মানুহখিনিও আমাৰ লগতে কাম কৰিছে আৰু 1-2 মাহ চলাই বন্ধ কৰি দিয়া কেইজনেও আমাৰ লগতে কাম কৰিছে আৰু ৰ মেটেৰিয়েলছো আমি তেওঁক মানে যাৰ চলি আছে তাক যিটো দিছোঁ যাৰ বন্ধ হৈছে তাকো চেমেই দিছোঁ কিন্তু কৰাটো কোনোবাই পাৰিছে আৰু কোনোবাই নোৱাৰিছে। তো তাৰ ডিফাৰেঞ্চ এটাই হয় যে যোনে কৰি আছে মানে যিজন মানুহে তাক কৰিব সেই মানুহকেইজনে বস্তুটো কিমান চিৰিয়াছলি লৈছে আৰু তাক কিমান মানে ধৰক কষ্ট কৰি কৰিছে সেই ওপৰতহে মানে আপোনালোকে ফিউচাৰৰ ৰিজাল্টটো পাব মানে। আৰু এটা বস্তু ইয়াতে আপোনালোকে মন কৰিব লাগিব যে ধৰক প্ৰথম যেতিয়া আমি বিজনেছটো ষ্টাৰ্ট কৰোঁ প্ৰথম আমি ধৰক 1 মাহ বা 2 মাহ বা 3 মাহ যেতিয়া আমি একদম ষ্টাৰ্টিং পিৰিয়ডত থাকোঁ তেতিয়া আমাৰ যেহেতু কাষ্টমাৰ কম থাকে তো বস্তুখিনি বিক্ৰী হওঁতে অলপ সময় লাগে মানে শ্ল' হয় মানে। কিন্তু যেতিয়া আমাৰ ধৰক 2 মাহ 3 মাহ পাৰ হৈ যায় তো প্ৰথম 10জন কাষ্টমাৰ হ'ল নেক্সট মাহত আৰু 10জন বাঢ়িল 20জন হ'ল তাৰপিছত আৰু 10জন বাঢ়িল 30জন হ'ল তেনেকৈ যেতিয়া আপোনাৰ বাঢ়ি গৈ থাকিব তেতিয়াহ'লে আপোনালোকে দেখিব যে 4 মাহত যেতিয়া আপোনালোকৰ বিজনেছটো গৈ পাব আপোনালোকৰ অৰ্ডাৰটো লাহেকৈ বাঢ়ি যাব মানে। কিয় বাঢ়ি যাব কাৰণ প্ৰথম মাহৰ 10জনেও ল'ব নেক্সট মাহৰ 10জনেও ল'ব তাৰপিছৰ মাহৰ 10জনেও ল'ব তেতিয়া 30খন দোকান হৈ গ'ল তো 30খন দোকানৰ অৰ্ডাৰটো বাঢ়ি যাব তাৰপিছত সেনেকৈ লাহে বিজনেছটো এক্সপাণ্ড হয়। কিন্তু এইখিনি সময়তো বিজনেছটো বন্ধ হয়। কিয় বন্ধ হয় যেতিয়া আপোনাৰ প্ৰথম সৰু বিজনেছ থাকে তেতিয়াহ'লে আপোনাৰ কম পইচাত হৈ যায় কিন্তু যেতিয়া বিজনেছটো ডাঙৰ হৈ যায় যেতিয়া 50খন দোকানে আপোনাক বস্তু বিচাৰা আৰম্ভণি কৰে তেতিয়া যদি আপোনাৰ হাতত বস্তু নাথাকে তেতিয়াহ'লেও কিন্তু আপোনাৰ লাহে আকৌ দোকানবিলাক কমি আহি থাকে। তো গতিকে সেই বস্তুটোৰ কাৰণে আপোনালোকৰ যেতিয়া বাজেট কম থাকিব আপোনাৰ এতিয়া ধৰক 5,000 হওক 10,000 হওক যেতিয়া আপোনালোকে বস্তু ল'ব তো সদায় কম দোকানত দিব যে প্ৰথম 20খন দোকানতে কাম কৰে 20খন দোকানৰ পৰা 30খন দোকানলৈ তেতিয়া যাব যেতিয়া আপোনাৰ বাজেটটো 10,000 বা 15,000 হ'ব। নহ'লে আপোনাৰ কি হ'ব দোকান বাঢ়ি যাব কিন্তু আকৌ বস্তু কমি যাব আৰু বস্তু কমি যোৱাৰ লগে কি হ'ব আকৌ আপুনি সময়ত দিব নোৱাৰিব সময়ত দিব নোৱাৰাৰ কাৰণে দোকানীজনে আকৌ বেলেগৰ পৰা লৈ যাব। তো গতিকে এইবিলাক কথাৰ কাৰণেও কেতিয়াবা বিজনেছ বন্ধ হ'ব পাৰে। তো অকল যে মানে বিজনেছটো ডাঙৰ কৰাৰ কাৰণে আপুনি বেছি মানুহৰ লগত ডিল কৰিব লাগিব এইটো কথা নহয়। যিখিনি মানুহৰ লগত আপুনি ডিল কৰিব যিখিনি মানুহক আপুনি বস্তু দিব তেওঁক যাতে সময়ত ভাল কোৱালিটি মেইনটেইন কৰি বস্তুটো দিব পাৰে সেইটো চবতছে ইম্পৰ্টেণ্ট হয় মানে সেইকাৰণে কনচিষ্টেঞ্চিটো মেইনটেইন কৰিব লাগিব। ঠিক একেই ধৰক এতিয়া আপুনি আমাৰ পৰা বস্তু লৈছে আমি আপোনাক বস্তুটো দিছোঁ এতিয়া যদি ধৰক আজিৰ পৰা 3 মাহ পিছত আপুনি মোক ক'ব যে এই বস্তুটো লাগে আমাৰ তাত নাই তেতিয়াহ'লে কি হয় আপোনাৰো মানে সেই অকণমান সেই বস্তুটো আহিব যে মানে মোক লাগে এতিয়া নাই মানে তো নাই মানে তেতিয়া আপোনাৰ আকৌ ভাবিব যে ক'ৰবাত পাওঁ নেকি বিচাৰোঁ তো সেই বস্তুটোৰ কাৰণে মানে কি হয় মানে এই বস্তুটো চাব লগা হয় এতিয়া আমিও যিমান পাৰোঁ আমি নিজৰ বস্তুখিনি বঢ়াবলৈ চেষ্টা কৰোঁ মানে ধৰক আগতে যদি মই BP অইল 100 লিটাৰ আনিছিলোঁ এতিয়া 200 লিটাৰ আনো যেতিয়া আকৌ দেখোঁ ডিমাণ্ড বাঢ়িছে তেতিয়া 200-250 কৰি দিওঁ কিন্তু মানে যাতে শেষ নহয় সেই বস্তুটো চাব লাগিব নহ'লে আপোনালোকে এতিয়া কম পইচাৰ পৰা ষ্টাৰ্ট কৰিলে সেইটো এটা মানে ড্ৰবেক্স থাকে মানে। আৰু 2 নম্বৰ কথা এটা মনত ৰাখিব যিমান পাৰে মানে ধূপকাঠিৰ বিজনেছেই হওক বা যি বিজনেছেই হওক ইয়াতে মানে বাকী দিৱাটো মানে পাৰিলে নিদিব মানে। কিয় কাৰণে কৈছোঁ কাৰণ আপোনালোকে যেতিয়া কাৰোবাৰ এজনক 100 টকা বাকী দি দিব 200 টকা বাকী 500 টকা বাকী দি দিব সেই বাকীটো উঠাবলৈ যাওঁতে আপোনালোকৰ মানে বেছি খৰচ হৈ যাব। আৰু ছেকেণ্ড কথাটো হ'ল যিহেতু মূলধন কম মানে আপোনালোকৰ ধৰক 10,000 টকাৰ মূলধন 500 টকাকৈ 20খন দোকানত বাকী দি দিলে আপোনাৰ মূলধন চাফা মানে তাৰপিছত আপোনালোকে বস্তু ল'বলৈ পইচা নাইকিয়া হৈ যাব আৰু তেনেকুৱা কাৰণতো বহুত বিজনেছ বন্ধ। এতিয়া আপুনি ধৰক 20খনত বাকী দি দিলে আপোনাৰ পইচাটো সোমাই গ'ল তাতে এতিয়া আপুনি উঠাব পৰা নাই ধৰক আপোনাৰ 20খনৰ পৰা প্ৰথম 10খনৰ উঠিলে 5,000 উঠিলে এতিয়া আপুনি নেক্সট বাৰ 5,000 ল'ব আকৌ 5,000 টকাটো নি পেলাই আকৌ বাকী দি দিলে আকৌ আপুনি বাকী 10খনৰ উঠালে এনেকৈ মানে ৰ'টেশ্যনটো যদি কৰি থাকে তেতিয়াহ'লে বিজনেছটোত সেইটো এটা হাম্পাৰ হয় মানে। তো গতিকে সেই বস্তুখিনি আপোনালোকে প্ৰথমৰ পৰাই মানে ক্লিয়াৰ হৈ ল'ব যে প্ৰথম এতিয়া আমি যিটো বিজনেছটো সৰু হয় আমাৰ কেপাচিটি কম তো আমি যোনে আমাক কেছ পইচা দিব লাগিলে আমি তেওঁক 5 টকা কমাই দিম কিন্তু আমি তেওঁক বাকী নিদিওঁ কাৰণ আপুনি ধৰক আজি ভাবিছে ধৰক বস্তুখিনি বিক্ৰী হোৱা নাই মই বাকীতে দি দিওঁ কিন্তু সেই বাকীত দি দিয়াৰ পিছত যে আপোনাৰ পইচাটো আপোনাৰ হাতত নাই আপুনি এনেকৈ বাকী নিদি ঘৰত বস্তুখিনি পেলাই থ'লেতো এটলিষ্ট বস্তুখিনি ঘৰত আছেতো কিন্তু যেতিয়া বেলেগক দি দিব
না পইচাও নাপালে বস্তুও দি দিলে তাৰপিছতো আপোনাৰ হাতত জিৰ' হৈ থাকিব তো সেইকাৰণে মানে চেষ্টা কৰাটো ভাল যে বাকী নিদিয়াকৈ বিজনেছ আৰু বাকী কেতিয়া দিব লাগে যেতিয়া অঁ মানে সেইটো চবতছে ইম্পৰ্টেণ্ট আৰু বাকী বস্তুটো তেতিয়া দিব পাৰে যেতিয়া আপোনালোকে বিজনেছটো এজন মানুহৰ লগত কৰি আছে তাৰপিছত তেওঁৰ পৰা আপোনাৰ লাভ হৈছে তেওঁৰ পৰা ধৰক আপোনাৰ 1000 টকা লাভ হ'ল ধৰি ল'লোঁ 2 মাহ কাম কৰিলে 1000 টকা আপোনাৰ লাভ হৈছে তাৰপিছত আপুনি তেওঁক 200 টকা বা 300 টকা বাকী দিব পাৰে মানে 20 to 30%। তেতিয়া কি হয় তেতিয়া আপোনাৰ লছ হ'লেও পইচাটো যদি নাপায়ো তেতিয়াহ'লে আপোনাৰ পকেটৰ নাযায় মানে লাভৰ পৰা যাব মানে আৰু সেইটো মানে আপোনালোকে যদি ফ'ল' কৰে তেতিয়াহ'লে ধৰক আপোনালোকে মানে কেপিটেল তেতিয়া আপোনালোকৰ নকমে আৰু নহ'লে এইটো এটা বহুত মানে ডাঙৰ কাৰণ বহুতে আমাক পিছত কমপ্লেইন কৰে যে আমাৰ মাৰ্কেটত ইমান টকা বাকী সোমাই আছে এতিয়া উঠাব পৰা নাই কিন্তু সেই বস্তুটো আমি সদায় আগতেই কৈছিলোঁ আৰু সেই সেম কথাটো আমিও কৰোঁ মানে এতিয়া ধৰক আপুনি যেতিয়া আমাৰ লগত কাম কৰিব আপোনাক আমি বাকী নিদিওঁ আৰু বাকী কেতিয়াবা দিব পাৰোঁ কিন্তু তেতিয়াহে দিম যদি আপোনাৰ পৰা আমাৰ সিমানটো লাভ হৈছে তো বস্তুটো যাতে আমাৰ পকেটৰ পৰা নাযায় কাৰণ আগতে যেতিয়া আমি নতুনতে আৰম্ভণি কৰিছিলোঁ তেতিয়া আমাৰ তেনেকুৱা বহুত হৈছে মানে কাৰণ আমি মানে অলপ জলবাজিত মানে নাই হ'ব আৰু চিনাকি বা দি দিওঁ কিন্তু পিছত গৈ পেলাই সেইবিলাকে আপোনাৰ মানে চিন্তাৰ কাৰণ হ'বগৈ মানে যে বিজনেছটো ষ্টাৰ্ট কৰিলোঁ লাভটোতো নহ'ল আৰু পকেটৰ যিকেইটা আছিল সেইকেইটাও গ'ল মানে তো গতিকে সেইটো যাতে নহয় আৰু সেই বস্তুখিনি চাব আৰু এতিয়া আপোনালোকৰ এটা কাম কৰক এই পেকেটখিনি চাওক 10 টকীয়া পেকেটখিনি নেক্সট বাৰ নেওঁতে আপুনি আপোনাক ফোন মাৰিলি অঁ আপুনি এই অফিচৰ নাম্বাৰটো লৈ ল'ব মইতো মানে ক'ত ঘূৰি থাকোঁ ঠিক নাথাকে তো ইয়াতে আমাৰ এইখিনি 10 টকীয়া পেকেট এভেইলেবল আছে এতিয়া তো আপোনালোকে ইয়াৰ পৰা 2টা বা 3টা পেকেট চিলেক্ট কৰি লওক আৰু সেই পেকেটকেইটাই আপোনালোকে লৈ ল'ব তাৰ লগত আমি মিলাই দিম আৰু এই চন্দনটো দিয়া অঁ এইকেইটা আছে চাগে অঁ হেল্ল' আপোনালোকে চাই লওক যোনকেইটা আপোনাৰ পচন্দ হয় সেইটো ল'ব পাৰে এইটো ল'ব পাৰে দিয়া বাবুদা আহিব 200 মানটো আৰু এইটো লিখা নিয়াৰ পিছত পইচাটো বাছতে দি দিলে হ'ব অঁ পে'মেণ্টটো অনলাইন কৰি দিলে অনলাইন কৰি দিলে যিখিনি বস্তু লাগে সেইখিনি আমি অফিচৰ নাম্বাৰটোত ফোন কৰি দিলোঁ ফোন কৰি পেলাই আপুনি অৰ্ডাৰটো লিখাই দিব বিলখন আপোনাক হোৱাটছএপত পঠাই দিব তাৰপিছত আপোনালোকে আহি যিখন বিল হ'ব আৰু সেইমতে পে'মেণ্টটো কৰি দিলে তাৰপিছত আমি বস্তুখিনি ইয়াৰ পৰা পেকিং কৰি বাছত দিম